বিদ্যালয়খন যদিও নতুন কিন্তু ইয়াৰ শিক্ষকসকল যথেষ্ট অভিজ্ঞ। যদিও কলেজখন নতুন ইয়াৰ শিক্ষকসকল যথেষ্ট অভিজ্ঞ সেইবাবে মই ভাবিছোঁ যে ইয়াৰ অভিজ্ঞ শিক্ষকসকলৰ যদি তত্ত্বাৱধানত মই পঢ়োঁ তেতিয়া মোৰ আগন্তুক জীৱনত যথেষ্ট উন্নতি হ'ব। বিদ্যালয়খনত আমি প্ৰথম বেঞ্চ, গতিকে শিক্ষকসকলৰ পৰা আমি বহু গুৰুত্ব পাম। যিহেতু এখন নতুন কলেজ তো মেইন গুৰুত্বখিনি আমিয়ে পাম ফাৰ্ষ্ট বেঞ্চ। তো মই ভাবিছোঁ এওঁলোকৰ তত্ত্বাৱধানত আমি শিকিলে মানে আমাৰ ব্ৰাইট ফিউচাৰটো নিশ্চিত। বহু মেধা ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিবলৈ আগবাঢ়ি আহিছে এখন নতুন ব্যক্তিগত খণ্ডৰ বিদ্যালয়। নমস্কাৰ, মোৰ নাম শ্ৰী মানৱপ্ৰদীপ শইকীয়া। মই শংকৰদেৱ শিশুনিকেতন ফুলবাৰীত পঢ়িছিলোঁ। মোৰ পাৰ্চেণ্টেজ আছিলে 90.83। নমস্কাৰ, মোৰ নাম শ্ৰীমতী প্ৰিয়াক্ষী চৰকাৰ। মই শংকৰদেৱ শিশুনিকেতন নৱবৈছৰ পৰা মেট্ৰিক পৰীক্ষা দিছোঁ। মোৰ পাৰ্চেণ্টেজ আছিলে 80.33। এয়া লখিমপুৰৰ বিশ্বভাৰতী বিদ্যাপীঠৰ দৃশ্য। 20 বছৰৰো অধিক অভিজ্ঞতা সম্পন্ন শিক্ষক শিক্ষয়িত্ৰীয়ে পাঠদান কৰিব বিদ্যালয়খনত। যিসকল ইয়াত শিক্ষক নিযুক্তি প্ৰদান কৰা হৈছে এই শিক্ষকসকল যথেষ্ট অভিজ্ঞ, নতুন শিক্ষক নহয়। বিভিন্ন বিদ্যালয়ত কাৰোবাৰ 22 বছৰ, কাৰোবাৰ 10 বছৰ, 10 বছৰ তলত নাই। গতিকে নতুন বিদ্যালয় যদিও শিক্ষকসকল যথেষ্ট অভিজ্ঞ। ছাত্ৰ ছাত্ৰীসকলে ক্লাছ শেষ হোৱাৰ পাছত বিদ্যালয়খনতে প্ৰতিটো বিষয়ৰ বাবে ল'ব পাৰিব বিনামূলীয়া টিউচন। অভিভাৱকসকলে ব্যক্তিগত খণ্ড বিদ্যালয়ত পঢ়াই আকৌ টিউচন দিব লগা হয়, যথেষ্টখিনি আৰ্থিকৰ কথাও আছে। সেইকাৰণে আমি কি কৰিছোঁ, ইয়াত যিসকল ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছে তেওঁলোকক আমি 2 বছৰৰ কাৰণে যি ছাবজেক্টতে তেওঁলোকে টিউচন বিচাৰে আমি তেওঁলোকক বিনামূলীয়াকৈ দিবলৈ চেষ্টা কৰিছোঁ। বিদ্যালয়খনৰ উদ্দেশ্য ছাত্ৰ ছাত্ৰীসকলক সমাজৰ একোগৰাকী সুনাগৰিক হিচাপে গঢ়ি তোলা। ছাত্ৰ ছাত্ৰীসকলৰ কোনো অসুবিধা নোহোৱাকৈ এই বিশ্বভাৰতী বিদ্যাপীঠৰ কৰা হৈছে ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন। এখন বিদ্যালয় প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰথম আমি এটা ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন এক্টৰ অনুসৰি আমি ৰেজিষ্টাৰ্ড হ'ব লাগে আৰু সেই অনুসৰি আমি অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ। মই আপোনালোকক আমাৰ চাৰ্টিফিকেটখনো দেখাই দিছোঁ। এইখন চাৰ্টিফিকেট আমি অলৰেডি ৰেজিষ্টাৰ্ড এখন চাৰ্টিফিকেট। এই ৰেজিষ্ট্ৰেশ্যনটো হোৱাৰ পিছত যিকোনো এখন অনুষ্ঠানে বিদ্যালয় হওক বা ছিনিয়ৰ ছেকেণ্ডেৰী হওক কোনোবা এটা অলৰেডি অনুমোদিত এটা অনুষ্ঠানৰ লগত তেওঁলোকে টাই আপ কৰি মানে আগবাঢ়িব লাগে। সেই সূত্ৰে আমি বিশ্বভাৰতী একাডেমীৰ লগত টাই আপ কৰি আমি আগবাঢ়িছোঁ। লগতে বিশ্বভাৰতী বিদ্যাপীঠৰ সৈতে জড়িত হৈ আছে কেইবাগৰাকীও শিক্ষাবিদ। ইয়াত আমাৰ এখন একাডেমিক এডভাইজৰী বৰ্ড আমি গঠন কৰিছোঁ, য'ত চিফ একাডেমিক এডভাইজাৰ হৈছে লখিমপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ বিমান চন্দ্ৰ চেতিয়া ছাৰ আৰু তেখেতৰ লগত গোটেই জিলাখনৰ 20জন শিক্ষাৰ ক্ষেত্ৰত জড়িত ব্যক্তি, কোনোবা বিদ্যালয়ৰ প্ৰধান, কোনোবা এজন বিশিষ্ট শিক্ষাবিদ তেখেতলোক জড়িত হৈ আছে। তেখেতলোকে আমাক সময়ে সময়ে শৈক্ষিক পৰিৱেশটো বা শৈক্ষিক উত্তৰণটো আমি কেনেকৈ কৰিব পাৰিম আমাক তেখেতলোকে পৰামৰ্শ দিব। সেইটো এটা ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকলৰ কাৰণে খুব গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ। এই বিশ্বভাৰতী বিদ্যাপীঠ সংযুক্ত হৈ আছে অনুমোদিত শিক্ষা প্ৰতিষ্ঠান বিশ্বেশ্বৰ বৰা একাডেমীৰ সৈতে। এই বিদ্যালয়খন আমাৰ বিশ্বেশ্বৰ বৰা একাডেমী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ সৈতে এটা চুক্তিত আমি আবদ্ধ হৈছোঁ। বিশ্বভাৰতী শিক্ষা সংস্থাৰ এটা বন্ধুত্বপূৰ্ণ পাঠদান তথা তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ যি দৰ্পণ পৰ্টেলত অন্তৰ্ভুক্তকৰণ বা অন্যান্য সকলো বিষয়ৰ ক্ষেত্ৰত আমাৰ মাজত কথা বতৰা হৈছে। আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ। এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ বিশ্বেশ্বৰ বৰা একাডেমী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী হিচাপে আমাৰ দৰ্পণত অন্তৰ্ভুক্ত হ'ব পাৰিব। তেওঁলোকে তাত ৰেজিষ্ট্ৰেশ্যন হ'ব। আমাৰ সম্পূৰ্ণ তত্ত্বাৱধানত তেওঁলোকে বি ব্লক হিচাপে ইয়াত পাঠদান কৰিব পাৰিব। নিজৰ সন্তানক বিদ্যালয়খনত নামভৰ্তি কৰাই সুখী অভিভাৱকসকল। মোৰ নাম দীপক কুমাৰ বৰা, মই বিহপুৰীয়াত ঘৰ। ল'ৰাটো ইয়াত নতুন কলেজ বুলি দিবলৈ আহিছোঁ আৰু ইয়াৰ শিক্ষকসকলৰ অলপ অভিজ্ঞ কাৰণেই বাছি পেলাই ইয়াত দিবলৈ আহিছোঁ। আপোনাৰ সন্তানকো যদি অভিজ্ঞ শিক্ষকৰ দলটোৰ তত্ত্বাৱধানত খেল মাটিৰ বিশ্বভাৰতী বিদ্যাপীঠৰ শিক্ষা গ্ৰহণ কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক 7002737168 আৰু 9957795996 ফোন নম্বৰত। আমাৰ বিজ্ঞান আৰু কলা দুয়োটাই আছে। এডমিশ্যন প্ৰক্ৰিয়া চলি আছে আৰু গুগল মেপত চাৰ্চ কৰিলেও তেখেতলোকে পাব। অন্যথা আমি যদি
লখিমপুৰ বিশ্ববিদ্যালয়ৰ ফালৰ পৰা থানাৰ ফালে আহোঁ, ঠিক যিটো আমি কলেজ চাৰিআলি বুলি কওঁ, কলেজ চাৰিআলিৰ পৰা 500 মিটাৰমান আহিলেই ৰাস্তাৰ কাষতে দেখিব এটা সুন্দৰ বিল্ডিং বিশ্বভাৰতী বিদ্যাপীঠ বুলি লিখা আছে। আৰু ঠিক তেনেধৰণে আমি যদি থানা ফালৰ পৰা আহোঁ, থানা ফালৰ পৰা আহিলে লীলাৱতী বৰদলৈ হিন্দী স্কুলখন পাৰ হৈ যিখন দলং আছে, দলং পাৰ হৈ সোঁহাতে বিল্ডিংটো